এতিয়া চাবা পাঠবোধ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্ৰে অসমৰ বাহিৰত কলকাতা আৰু সম্বলপুৰত আছিল। তেওঁ কৰ্মব্যস্ততাৰ কাৰণে ৩০-৪০ বছৰ ধৰি ঘৰলৈ অৰ্থাৎ মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৰ্থাৎ সেই কাৰণতে তেওঁ এই কবিতাটি অৰ্থাৎ এই গল্পটি আমাৰ লিখিছিল। এতিয়া আত্মীয় স্বজনসকলে বাৰে বাৰে মাতি আছিল যদিও সময় সুবিধা উলিয়াব পৰা নাছিল বা সময় সুবিধা তেওঁ মিলাব পৰা নাছিল। অৱশেষত 1930 খ্ৰীষ্টাব্দৰ 19 ছেপ্টেম্বৰ তাৰিখে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু তেওঁৰ লগত সংগী আছিল সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী দেৱী আৰু এইটো তোমালোকৰ আছে সৰু জীয়ৰী। অৰ্থাৎ বেংগল নাগপুৰ ৰেলেৰে সম্বলপুৰলৈ 2 ঘণ্টা যাত্ৰা কৰি তেওঁ ঝাৰছুগুড়া জাংচনত নামে আৰু তাৰ পৰা কলকাতা অভিমুখী ৰেলত উঠে। অৰ্থাৎ তেওঁ যাত্ৰা ভ্ৰমণ কৰা ডাইৰেকশ্যনটো দিয়া হৈছে, অৰ্থাৎ কোনখিনি ঠাইৰ পৰা তেওঁ কলৈ আহিছিল, অসমলৈ আহোঁতে তেওঁ কি ঠাই পাৰ কৰি আহিছিল, এই ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত হ'ব পাৰে। সেইখিনিৰ ওপৰত তোমালোকে ধ্যান ৰাখিবা হওক। এতিয়া লগত খোৱা বস্তু নিনিয়াৰ কাৰণে আৰু ৰেলত খোৱাৰ ব্যৱস্থা কৰিব নোৱাৰাৰ কাৰণে পৰিয়ালসহ লেখকে লঘোণে ভোকে যাত্ৰা কৰিবলগীয়া হয়। মই পাঠটো বুজাওঁতে তোমালোকক কৈছিলোঁ যে ৰেলত যিহেতু খোৱা বোৱা অসুবিধা আছিল তেওঁলোকৰ আৰু বস্তুৰ লগত খোৱা খাদ্য নিয়া নাছিল কাৰণে তেওঁলোকে লঘোণে ভোকে বহুত সময় তেওঁলোকে লঘোণে ভোকে থাকিবলৈ লগীয়া হৈছিল আৰু যাৰ ফলস্বৰূপে তেওঁলোকে বহুখিনি কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছিল। 20 তাৰিখৰ ৰাতি 8 মান বজাত তেওঁ কলকাতাত নামি মহানগৰৰ এটি ঘৰত উপস্থিত হয় আৰু লৰালৰিকৈ ভাত খাই শুই থাকে। যিহেতু লঘোণে ভোকে আছিল বা খোৱা লোৱাৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা নাছিল, তো সেইকাৰণে তেওঁ নিজৰ সৰু ঘৰটিত অহাৰ পিছত তেওঁ লৰালৰিকৈ ভাত খাই শুই, অৰ্থাৎ লৰালৰিকৈ সেইদিনা তেওঁ বেলেগ বিশেষ কাৰ্যসূচী ৰখা নাছিল বা বেলেগ বিশেষ কামত তেওঁ মনোনিৱেশ কৰা নাছিল। সোনকালে লঘোণে ভোকে ভাগৰে আৱৰি ধৰি আছে যিহেতু তেওঁ সোনকালে ভাত খাই সেইদিনা শুই গৈছিল বা আৰাম কৰিছিল। পিছদিনা কলকাতা শিলদহ ষ্টেচনৰ পৰা গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু 22 তাৰিখে গুৱাহাটীত উপস্থিত হয়। অৰ্থাৎ গুৱাহাটীত উপস্থিত হয় মানে কি, গুৱাহাটীৰ ৰূপ মহিমাও ইয়াতে তেওঁ বৰ্ণনা কৰিছে। অৰ্থাৎ গুৱাহাটী উপস্থিত হয় মানে তেওঁ নিজৰ ঘৰ পোৱাৰ নিচিনাই কথা। অৰ্থাৎ লৰালৰিকে কলিকতাৰ পৰা তেওঁ গুৱাহাটী কেতিয়া আহিব তেওঁ উৎকণ্ঠাৰে বাট চাই আছিল আৰু অৱশেষত 22 তাৰিখে তেওঁ গুৱাহাটীত আহি উপস্থিত হৈছিল। সেই সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ হোৱা নাছিল। অৰ্থাৎ সেই সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং তেনেকৈ নাছিল। অৰ্থাৎ তেওঁ যি সময়ত কলিকতাৰ পৰা গুৱাহাটীলৈ আহিছিল। এতিয়া কথাটো হৈছে, গতিকে যাত্ৰীসকলে নদীৰ উত্তৰ পাৰে আমিনগাঁৱত থকা ষ্টেচনত নামি নদী জাহাজেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীলৈ গৈছিল। অৰ্থাৎ বৰ্তমান নিচিনা শৰাইঘাটৰ দলং নাছিল বা কিবা কিবি ধৰণৰ বেলেগ দলং কেইখনো নাছিল, যাৰ ফলস্বৰূপে তেওঁলোকে নৈ যাত্ৰা কৰিবলগীয়া হৈছিল। অৰ্থাৎ নদীৰে জাহাজেৰে তেওঁলোকে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীলৈ গৈছিল। বেজবৰুৱাক পাণ্ডু জাহাজ ঘাটতে কবি চন্দ্ৰকুমাৰ আগৰৱালা আৰু আৰ ল কলেজৰ অধ্যক্ষ জে বৰুৱাই আদৰণি জনাইছিল। অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালা আৰু আৰ ল কলেজৰ অধ্যক্ষ জে বৰুৱা আছিল বেজবৰুৱা দেৱৰ অতিকে ঘনিষ্ঠ বন্ধু। তো তেওঁলোকে বেজবৰুৱা দেৱৰ আগমনত আনন্দিত হৈ তেওঁক আদৰি আনিবলৈ সেই জাহাজ ঘাটত তেওঁলোকে আগৰ পৰাই ৰৈ আছিল। এতিয়া অনেক কাৰণত বেজবৰুৱাৰ গুৱাহাটী চহৰখন ভাল লাগে। মই আগতে কৈছোঁ যে তেওঁ এই গল্পটিৰ জৰিয়তে বা এই লেখনিটোৰ জৰিয়তে গুৱাহাটী মহানগৰৰ বহুতখিনি তেওঁ ৰূপ সৌন্দৰ্য ব্যাখ্যা কৰি থৈছে। গতিকে তোমালোকে সম্পূৰ্ণ পাঠটি পঢ়িলে এইবিলাকৰ উমান পাব পাৰিবা। তাৰ গোটাদিয়েক হ'ল এক প্ৰাকৃতিক সৌন্দৰ্য, অৰ্থাৎ গুৱাহাটী মহানগৰৰ প্ৰাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ, প্ৰাচীন জ্ঞান গৌৰৱ গৰিমা। কষ্টকৰ ৰেল যাত্ৰা কৰি বেজবৰুৱাৰ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল যদিও মাতৃমুখ দৰ্শন কৰি অৰ্থাৎ অসম ভূমিত পদাৰ্পণ কৰি আনন্দিত হৈ পৰিছিল। সেইকাৰণে তেওঁ এইটো লেখনিটোৰ নাম দিছে যে মোৰ মাতৃমুখ দৰ্শন। অৰ্থাৎ কলিকতাত থাকি বহুত দিন কাম কাজত নিয়োজিত হৈ থাকি তেওঁ নিজৰ জন্ম হোৱা ঠাইখনলৈ মনত পৰিছে আৰু জন্ম হোৱা ঠাইখনলৈ তেওঁ যেতিয়া পদাৰ্পণ হৈছিল বা জন্ম হোৱা ঠাইখনত যেতিয়া তেওঁ উপস্থিত হৈছে তেওঁ নথৈ আনন্দিত হৈছে, উৎকণ্ঠা আছিল তেওঁৰ অহালৈকে। গতিকে
যথেষ্টখিনি তেওঁ মনত আনন্দ লাভ কৰিছে বা সুখী অনুভৱ কৰিছে। সেইদিনা 22 ছেপ্টেম্বৰৰ গধূলি কটন কলেজৰ ছাত্ৰসকলে সভা অনুষ্ঠিত কৰি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক সম্বৰ্ধনা জনায়। যিহেতু তেওঁ বহু বছৰ বাহিৰত আছিল বা বহুত দিন তেওঁতে কাকো লগ কৰিব সেনেকৈ পোৱা নাছিল, মাতৃ জন্মভূমিৰ পৰা দূৰত আছিল, গতিকে তেওঁ পুনৰ জন্মভূমিলৈ অহাৰ পিছত কটন কলেজত সিদিনা সন্ধিয়া এখন সভা অনুষ্ঠিত হয়। তাত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱক সম্বৰ্ধনা জনায়। পিছদিনা অৰ্থাৎ 23 তাৰিখ তেওঁ ডিব্ৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু 24 তাৰিখে পুৱা গন্তব্য স্থানত উপস্থিত হয়। কেইবাগৰাকীও আপোন মানুহে লেখকক ষ্টেচনৰ পৰা আদৰি নিয়ে। ডিব্ৰুগড় চহৰত প্ৰগতি দেখি লেখক আনন্দিত হৈ পৰে। অৰ্থাৎ তেওঁ লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ তিৰোতাসকল শিক্ষিত হৈছে, ৰাজহুৱা আদি কাম আদিতো তেওঁলোক আগৰণুৱা। অৰ্থাৎ আগৰ সময়ত তিৰোতাসকলৰ কিছু ক্ষেত্ৰত পিছ পৰি আছিল, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই দেখিছে যে তেওঁ উভতি অহাৰ পিছত বা সেইখিনি সময়ৰ ভিতৰতে তিৰোতাসকলো যথেষ্টখিনি আগবাঢ়িছে বা তেওঁলোকেও আজিকালি যেন পুৰুষসকলৰ লগত সমানে ফেৰ মাৰিব পৰা হৈছে বা তিৰোতাসকলো পুৰুষসকলৰ লগত সমানে আগবাঢ়ি গৈছে আৰু উন্নতিৰ জখলা ববলৈ সক্ষম হৈছে আৰু বেলেগ ৰাজহুৱা কামতো তেওঁলোকে আগৰণুৱা বা সহায়ৰ হাত আগবঢ়িবলৈ সক্ষম হৈ উঠিছে। এতিয়া তেওঁলোকে বোৱা কটাও শিকিছে। বহু বছৰৰ মূৰত এই মহিলাসকলে লেখকৰ ওচৰত পাই সভা পাতি অভিনন্দন জনালে। ডিব্ৰুগড়ৰ ডেকাসকলে নাট চৰ্চা কৰে। তেওঁলোকে চহৰৰ ৰংগশালাত গীত-মাত নাটক আদি পৰিৱেশন। ৰংগশালা মানে কি হৈছে, যিটো এটা ধৰা কেন্দ্ৰত য'ত আমাৰ মঞ্চও থাকে, ৰংগ মঞ্চ বুলি কোৱা হয়, আৰু তাত নাটক, ভাওনা সভা ইত্যাদি হয় বা কিছুমানৰ ক্ষেত্ৰত অনুশীলনো তাতে চলে। মঞ্চত অসমীয়া মৌলিক নাটকৰ উপৰিও অনুদিত নাটকো অভিনীত কৰা হয়। অৰ্থাৎ বেজবৰুৱাই আশা কৰে যে ডেকা নাট্যকাৰসকলে বিদেশী নাটক অনুবাদ কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰিব। বিদেশী নাটক অসমীয়া নিভাঁজ ৰূপত অনুবাদ কৰি অভিনয়ৰ ব্যৱস্থা কৰিব। অৰ্থাৎ তেওঁ বিদেশী নাটকৰ অসমীয়া অনুবাদটো তেওঁ মনে প্ৰাণে বিচাৰিছিল আৰু তাৰ লগত তেওঁ সাৱধান হৈ তেওঁ কাম-কাজবিলাক আগবঢ়াই নিবলৈ তেওঁ মনোনিৱেশ কৰিছিল। এটা 4গৰাকী অসমীয়া ছাত্ৰ সাহিত্যিক ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই যুটীয়াভাৱে শ্বেক্সপিয়েৰ কমেডি অফ এৰৰ্ছ মানে তোমালোকে জানাই ভুল, অসমীয়ালৈ অনুবাদ কৰি ভ্ৰমৰংগ নামেৰে প্ৰকাশ কৰে 1888 চনত, অৰ্থাৎ 1888 চনত। ই হ'ল নিভাঁজ অসমীয়া অনুবাদ। অৰ্থাৎ আমি মোৰ মাতৃমুখ দৰ্শন এই চেপ্টাৰটিৰ জৰিয়তে বা এই পাঠটিৰ জৰিয়তে আমি কি শিকিলোঁ যে লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ আমি জীৱনৰ ঘটি যোৱা কিছুমান ঘটনাৰ বিষয়ে আমি ইয়াতে পালোঁ আৰু তেওঁৰ অৱদান কিছুমানো আমি ইয়াতে জানিব পাৰিলোঁ বা তেওঁৰ ব্যক্তিত্বটো আমি কিছু পৰিমাণে এই পাঠটিৰ পৰা এক সুন্দৰ নিদৰ্শন আমি পাইছোঁ। গতিকে আজি পাঠটি এইখিনিতে সমাপ্ত কৰিছোঁ আজিৰ কথাটি। গতিকে তোমালোকৰ সহায় সহযোগ বিচাৰিছোঁ, তোমালোকে যাতে ভিডিঅ'টো ভালকৈ শুনা, ভালকৈ চোৱা আৰু পৰীক্ষাৰ আগত যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক তোমালোকে চাব পাৰা। 8-10 মিনিট বা 9 মিনিটৰ ভিতৰত যাতে তোমালোকৰ একোটা চেপ্টাৰ যাতে কমপ্লিট হয়, তোমালোকে ৰিভিজন কৰিব পাৰা প্ৰপাৰলি, সেইকাৰণে তোমালোকক এনেকুৱা ধৰণৰ চিৰিজৰ আগবঢ়োৱা হৈছে। প্ৰত্যেক পাঠৰে লৈ আহিম। তো কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। কমেণ্ট বক্স খোলা আছে। ধন্যবাদ।